প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 20 ডিচেম্বৰৰ দিনা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এই নতুন টাৰ্মিনেলটো শুভ উদ্বোধন কৰিব। শুভ উদ্বোধনীৰ দিনা এখন বিশাল সভা সম্বোধন কৰিব। সভাৰ বাবে এনেদৰে 3টাকৈ অস্থায়ী প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে। বিমানবন্দৰ কৰ্তৃপক্ষই এনেদৰে নিৰ্মাণ কৰিছে এই বিশাল পেণ্ডেল কেইটা। চাওক, এই অস্থায়ী প্ৰেক্ষাগৃহৰ এটা মূৰত কোন দৰ্শক যদি বহি থাকে, সিটো মূৰত কোন বহি আছে আপুনি ধৰিব নোৱাৰিব। য'ত 50,000ৰো অধিক, প্ৰায় লাখৰ দৰ্শক বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই ভাষণ উপভোগ কৰিব পাৰিব। এনেদৰে 3টাকৈ অস্থায়ী প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে। আৰু এইটো হ'ল আমাৰ বহু অপেক্ষাৰ অন্তত প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো। চাওক কি সুন্দৰ। নিশাৰ ভাগত এনেদৰে বিভিন্ন ধৰণৰ ৰং বিৰঙৰ আলোকেৰে আলোকিত হৈ থাকিব বহু প্ৰতীক্ষাৰ অন্তত নিৰ্মাণ হোৱা বিমানবন্দৰটো। ব্যস্ত সকলো এই সুন্দৰ টাৰ্মিনেলটো দেশবাসীৰ নামত উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিশাল টাৰ্মিনেল, 3টাকৈ পেণ্ডেল সম্পূৰ্ণ প্ৰস্তুত প্ৰধানমন্ত্ৰী উদ্বোধনী অনুষ্ঠানৰ বাবে। পঞ্চাছ হাজাৰৰো অধিক দৰ্শক বহিব পাৰিব এই 3টাকৈ বিশাল পেণ্ডেলত। 20 ডিচেম্বৰৰ দিনা দেশবাসীৰ নামত উৎসৰ্গা হ'ব এই নতুন টাৰ্মিনেলটো। নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। এই চাওক, দিন ৰাতি একাকাৰ কৰি সকলো শ্ৰমিক ব্যস্ত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই উদ্বোধনী অনুষ্ঠানৰ বাবে। এক সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব সেইদিনা। লোকাৰণ্য হ'ব নতুন টাৰ্মিনেলৰ চৌহদত।